পুনৰ গুৱাহাটী মহানগৰীত বৃদ্ধা মাতৃক নিৰ্যাতনৰ ঘটনা। এইবাৰ কন্যাই নিজ মাতৃক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ লখৰাত। অভিযোগ মতে নিজ কন্যা চুম্পী বৰ্মনে বিগত কেইবাবছৰ ধৰি নিৰ্যাতন চলাই আহিছে মাতৃৰ জোনাকী দাসক। জানিব পৰা মতে ভূমি সংক্ৰান্তীয় কিছু মতানৈক্যৰ বাবেই নিজ কন্যাই এনেদৰে নিৰ্যাতন চলাই আহিছে মাতৃগৰাকীক। অভিযোগ অনুসৰি চুম্পী বৰ্মনে প্ৰাণী মৰাৰো ভাবুকি দিয়ে নিজ মাতৃক। ইতিমধ্যে অসহায় মাতৃগৰাকীয়ে গড়চুক আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। অত্যাচাৰ মাৰিবা খেদি আহে আৰু মই যদি বিয়া জঙায়ক কিবা ক'লে তেতিয়া একেবাৰে ৰেকৰ্ডিং কৰিব যায় চলিকেইটা। কিমান মাৰিলা জঙায়ক, থানাত কিমান বাৰ আহিছোঁ, আজিও আহিব লগা হৈছে মাটিৰ কথাৰ কাৰণে। তাই কটত কৈছে মাটিয়ে নিদিওঁ, মই কৈছোঁ মই পাই কিনা মাটি মোক লাগিব চাপ। আপোনাৰ ঘৰ ক'ত? লখৰা চাৰিআলি। লখৰা চাৰিআলি। নাম আপোনাৰ নাম কি? জোনাকী দাস। লখৰা চাৰিআলি কোনফালে ঘৰ? এই সিফালৰ পৰা আঘাত এপিনৰ পৰা গ'লে পাব। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24। ৰাশিফল অনুসৰি কি